এইটো এটা চিম্বলিক ৱৰ্ড আছিলে আৰু আজি ফাৰ্ষ্ট এপিয়াৰেঞ্চ আছিলে আমাৰ আজি সেয়াই আৰু এইটো ভৰলুৰ গছ কটা আন্দোলনৰ ওপৰত আছিলে। নাই নাই অপমান, ইয়াত অপমানৰ কথাই আহি নপৰে। অপমানৰ নহয়, গছ কটাৰ বিৰুদ্ধে আন্দোলন কৰিছিলো। কথাখিনি আমি যেতিয়া দীঘলী পুখুৰীৰ পিছত ভৰলুত যেতিয়া গছ কটাৰ বিৰুদ্ধে আন্দোলন কৰিছিলো ছবি আঁকি, তো তাৰ বিৰুদ্ধে যেতিয়া প্ৰতিবাদ কৰিছিলো তাক লৈ পেলাই আমি আহিছিলো। আজি প্ৰথম আমি এবাৰ জেলত গৈছিলো, আপোনালোকে যিহেতু গম পায় অলৰেডি। এইটো আমাৰ ফাৰ্ষ্ট এপিয়াৰেঞ্চ আছিলে, সিমানেই। আজি ফাৰ্ষ্ট নাই একো কৰা নাই। আকৌ নেক্সট কেতিয়া মাতিব আমি এইটো পিছত গম পাম। বিতৰ্ক চাওক, মই এইটো খুব সাধাৰণ কথা আছিলে যে আমাৰ প্ৰাণৰ জুবিনদাৰ ছবিখন মোহাৰি পেলোৱা হৈছিলে। তো সেই ছবিখন মই আকৌ এবাৰ পুনৰ আঁকিবৰ কাৰণে ওলাই আহিছিলো। সেইটোক লৈ ইমান বিতৰ্কিত কিবা হ'বলগীয়া মোৰ মতে একো নাছিলেই। অপমানসূচক মন্তব্যটো মই কেতিয়াও কৰা নাই। তেওঁক মই কৈছিলো যে শংকৰদেৱ এজন চাগে প্ৰথমজন বিপ্লৱী আছিলে, সেইটো কথাই কৈছো। এইটো অপমানসূচক বাক্য কেতিয়াও হ'বই নোৱাৰে। নিশ্চয় মহামান্য আদালতৰ ওপৰত আমাৰ সম্পূৰ্ণ বিশ্বাস আছে, কাৰণ আমি শান্তিপূৰ্ণ প্ৰতিবাদ কৰিছিলো। আমি নিশ্চয় ন্যায় পাম। সেইখন সম্পূৰ্ণ এখন ছবি আছিলে। হয়, সেইটো তেনেকুৱা ধৰণৰ এইটো এটা চিম্বলিক শব্দ আছিলে। সেইটো এখন ছবি আছিলে আৰু সেই প্ৰতীকী এটা শব্দ আছিলে, সিমানেই। হয়, জুবিনৰ ছবিখন মই সম্পূৰ্ণভাৱে আঁকিবলৈ নাপালো, কাৰণ তাত অলপ ভিৰ হৈছিলে আৰু যথেষ্ট অলপ মানসিকভাৱে ভাগি আছিলো। সেইকাৰণে সম্পূৰ্ণ কৰিব নোৱাৰিলো। আগন্তুক দিনত নিশ্চয় এখন সম্পূৰ্ণ কৰিম, যিহেতু প্ৰাণৰ জুবিন গাৰ্গক আমি কেতিয়াও আধৰুৱাকৈ ৰাখিব নোৱাৰো। নাই ইয়াত আপোনাৰ ছবি চাওক, ছবি এখন অঁকাক লৈ পেলাই মই ভাবো এইটো ছবি এখন ছবি হিচাপতে থাকিবলৈ লাগে। ইয়াত জাপানৰ প্ৰধানমন্ত্ৰী অহা নহা আমি সদায় বিচাৰো, জাপানৰ পৰা প্ৰধানমন্ত্ৰী আহক, কোন আহক, আমাৰ ছবিখনক লৈ পেলাই সেইটো হ'ব লাগে বুলি মই নাভাবো। এইটো মিছা এটা হেৰি চলি আছে।